এফালে বায়েকৰ বিয়া, আনফালে জ্বলিল ভায়েকৰ চিতা। কইনাৰ কাজতে ভাতৃৰ নিথৰ দেহ সাৱটি কান্দোনত ভাগি পৰিল কইনা। কথা আছিল বায়েকৰ বিয়াত সমনীয়াৰ সৈতে ধেমালি কৰাৰ। কথা আছিল হোমৰ গুৰিত বহি থকা বায়েকক এবাৰ জোকাই ৰং চোৱাৰ। কিন্তু সেই কথাবোৰ আৰু পূৰণ নহয়, কাৰণ ঘৰখনৰ মৰমৰ ল'ৰাটো আৰু নাই। এটা সুখৰ দিনতেই এখন ঘৰলৈ আহিল আপোনজন নোহোৱা হোৱাৰ খবৰ। ওদালগুৰি ডিমাকুছী ৰজাগড়ত মৰ্মান্তিক ঘটনা। বায়েকৰ বিয়াৰ দিনাই চিৰ বিদায় মাগিলে ভাতৃয়ে। ৰজাগড় ধৰমজুলিৰ সুৰেশ ৰাজভৰৰ ঘৰত কন্যা পূজা ৰাজভৰৰ বিয়াৰ আয়োজন চলিছিল। আত্মীয় স্বজনেৰে ভৰি পৰা ঘৰখনত বিৰাজ কৰিছিল উখল মাখল পৰিৱেশে। কিন্তু সেই সুখৰ মুহূৰ্ততেই ঘৰখনলৈ আহিল কোনেও কেতিয়াও কল্পনা নকৰা এক অনাকাংক্ষিত খবৰ। বিয়াৰ দুদিন পূৰ্বে বিয়াৰ কামত ৰজাগড়লৈ ওলাই যোৱা ভাতৃ সুধামা ৰাজভৰ পতিত হৈছিল ভয়ংকৰ দুৰ্ঘটনাত। গুৰুতৰভাৱে আহত যুৱকজনক সংকটজনক অৱস্থাত ততাতৈয়াকৈ প্ৰেৰণ কৰা হৈছিল GMCHলৈ। কিন্তু বায়েকৰ বিয়াৰ দিনটোতেই চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় সুধামা ৰাজভৰৰ। এফালে ঘৰত চলি আছিল বায়েকৰ বিয়া, আনফালে ভায়েকৰ নিথৰ দেহ পৰি ৰৈছিল হাস্পতালত। ঘটনাৰ পিছতে কান্দোনত ভাগি পৰিল সকলো। কইনাৰ সাজেৰেই মৰমৰ ভায়েকক শেষ বিদায় জনালে বায়েকে।